নিজৰ জন্মদিনৰ দিনাই চিতাত উঠিল ৰামদিয়াত পথ দুৰ্ঘটনাত নিহত যুৱক অঞ্চল জুৰি শোকৰ বন্যা হয় নিজৰ জন্মদিনৰ দিনাই চিতাত উঠিল কামৰূপ জিলাৰ হাজোৰ ৰাজচক্ৰৰ অন্তৰ্গত সত্ৰনগৰী ৰামদিয়া মলিদা পাৰাৰ এগৰাকী সৰ্বৰাহী যুৱক তথা অভিনেতা নৱজ্যোতি ডেকাই জানিব পৰা মতে কালি নিশা কৰ্তব্যস্থলীৰ পৰা AS25W2466 নম্বৰৰ মটৰচাইকেলেৰে নিজ গৃহাভিমুখে আহি থকা অৱস্থাতে ঘৰৰ পৰা নাতিদৈত এক অনাকাংক্ষিত শোকাবহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই ডেকাই হাজোৰ ৰামদিয়া গড়কাপ্তানী পথৰ ৰামদিয়াত কালি নিশা প্ৰায় 10:30 নিজৰ মটৰচাইকেলেৰে আহি থকা অৱস্থাত এজন চাইকেল আৰোহীক বচাবলৈ গৈ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা বৈদ্যুতিক খুঁটাত তীব্ৰ জোৰেৰে খুন্দা মৰাত থিতাতে নিহত হয় নৱজ্যোতি ডেকা মুখমণ্ডল আৰু বুকুত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ডেকাক খবৰ পোৱাৰ মাত্ৰকে ৰামদিয়া আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ নিশাই হাজো বিশ্বৰাম মেধি FRUত ভৰ্তি কৰে যদিও চিকিৎসকে ইতিমধ্যে মৃত বুলি ঘোষণা কৰে তেওঁৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হস্পিটেললৈ প্ৰেৰণ কৰা হয় ইফালে আজি তেওঁৰ নশ্বৰ দেহ আহি পোৱাৰ লগে লগে অঞ্চলটোত এক কান্দোনৰ ৰোল উঠে প্ৰয়াত নৱজ্যোতি ডেকা এগৰাকী উদীয়মান কৃতি খেলুৱৈৰ লগতে কেইবাখনো ছবিত অভিনয় কৰি অঞ্চলটোত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল ৰঙিয়াৰ পৰা ৱাছিম আক্ৰামৰ ৰিপৰ্ট সুহানা লাইভ